राहुल गांधी हाय हाय राहुल गांधी हाय हाय राहुल गांधी क्षमा खुजो আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উৰিষ্যাৰ এখন জনসভাত ৰাহুল গান্ধীৰ নিচিনা এজন কলংকিত ব্যক্তি তেখেত অকল গান্ধী পৰিয়ালৰ নহয় এতিয়া ভাৰতবৰ্ষৰ এজন কলংকিত ব্যক্তি তেখেতে আমাৰ যিজন প্ৰধানমন্ত্ৰী কেৱল দেশতে নহয় বিদেশতো এতিয়া সমাদৃত সেই প্ৰধানমন্ত্ৰীজনক ওবিসি নহয় বুলি কাৰ্গিজি ওবিসি বুলি অপমান কৰিছে এই অপমানৰ আমি প্ৰতিবাদ জনাইছো তীব্ৰ প্ৰতিবাদ জনাইছো আৰু ৰাহুল গান্ধী ডাঙৰীয়াক আমি গৰিহণা দিছো যে আপুনি নিজে নিজৰ প্ৰথমতে লিগেসিটো চাওক যে আপোনাৰ লিগেসিটো ক'ৰ পৰা আহিছে তাৰ পাছত মোদীজীৰ লিগেসি চাব এইখিনিৰ পৰা আমি ৰাহুল গান্ধী ডাঙৰীয়াক পুনৰবাৰ অপমান কৰিছো তেওঁ নিজে আচলতে লিগেসি সংশোধন প্ৰথমতে কৰক তাৰ পাছত লোকৰ লিগেসি ডাঙৰীয়াই উৰিষ্যা এখন সভাত মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কাগজি বুলি ওবিসিক অপমান কৰিছে অকল প্ৰধানমন্ত্ৰীকে অপমান কৰা হোৱা নাই সমগ্ৰ ভাৰতবৰ্ষৰ ওবিসিসকলকে অপমান কৰা হৈছে ৰাহুল গান্ধীজী তেখেতৰ বিবেক হেৰাই গৈছে তেখেতৰ ভৰিৰ তলত যিহেতু মাটি নাই যিকোনো সময়তে তেখেতে পলাপ বকিবলৈ লৈছে তেখেতে এইটো কথা নাজানে যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া ওবিসি যে হয় তাৰ প্ৰমাণটো 1992 চনতে তেখেতৰ গুজৰাটত ঘুচি সম্প্ৰদায় মুদ তেখেতসকলৰ যি সম্প্ৰদায় সেই সম্প্ৰদায়ক ওবিসি বুলি স্বীকৃতি দিছে ৰাজ্য চৰকাৰে স্বীকৃতি দিছে কেন্দ্ৰ চৰকাৰে স্বীকৃতি দিছে আচলতে আমি ৰাহুল ডাঙৰীয়াক এটা কথা আজি ওবিসি মৰ্চা নগাঁও জিলাৰ তৰফৰ পৰা সকিয়াই দিছোঁ যে অনাগত দিনত ওবিসি লোকসকলক বুলিয়েই নহয় এসসি হওক আমাৰ পাহাৰীয়া জনগোষ্ঠীয়ে হওক যি গোষ্ঠীয়ে নহওক তেওঁ যাতে অপমানসূচক বাক্য প্ৰয়োগ নকৰে তেওঁ স্বপ্ন দেখি তেওঁক আপোনালোকে দেখিছে যে তেওঁ সময়ে সময়ে স্বপ্ন মানে সলাই থাকে আজি দেখিছে হাল বাই আছে কালি দেখিব দাড়ি লগাই আপোনাৰ ঘূৰি আছে পৰহিলে দেখিব সমদলৰ মাজত দৌৰি আছে তেওঁ বিবেক হেৰাই গৈছে তেওঁ এনেকুৱা এজন নেতা আমি নেতা বুলি নকওঁ কোনোবাই হয়তো তেওঁক নেতা বুলি মানে আমি তেওঁক নেতা বুলি নেভাবোঁ কিয়নো এটা আপোনালোকে জানে বিগত দিনত ৰাম মন্দিৰ যেতিয়া প্ৰাণ প্ৰতিষ্ঠা হৈছিল সমগ্ৰ ভাৰতত নামঘৰ হওক গীৰ্জা হওক মছজিদত হওক সকলোৱে বন্তি জ্বলাইছিল আৰু তেখেতে কি কৈছিল পদযাত্ৰা কৰি আমাৰ নগাঁও জিলা আমাৰ ঢিং গেটত বহি আছে এনেকুৱা যে তেখেতৰ মানসিক ভাৰসাম্য আহিছে মই এটা তেখেতক আজি এই মজিয়াৰ পৰা ক'ব বিচাৰিছোঁ তেখেতৰ যদি মানসিক ৰোগ আছে এই ৰোগটো তেখেতসকলে চিভিলত গৈ এণ্টি হৈ চিকিৎসা কৰক আৰু আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ তেখেতৰ যদি পইচা নাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই তেখেতৰ ৰোগটো নিৰামণ কৰিব ওবিসি মৰ্চাৰ লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অপমান কৰিলে গতিকে আমি এই অপমান আমি সহ্য নকৰোঁ যিহেতু সমগ্ৰ ওবিসি সমাজক তেওঁলোক অপমান কৰিছে গতিকে ৰাহুল গান্ধী ডাঙৰীয়াক আমি ইয়াৰ পৰাই সকিয়াই দিছোঁ যে তেখেত ক্ষমা খোজক তেখেতে ক্ষমা খোজে সমগ্ৰ ওবিসি মৰ্চাক ক্ষমা খোজক আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ক্ষমা খোজক তেতিয়াহে আমি ক্ষমা তেখেতক কৰিব পাৰিম আৰু ওবিসি মৰ্চাৰ আমাৰ নগাঁও জিলাত তেখেতক যাতে আমি পুনৰবাৰ আহিলে তেখেতক আমি সোমাবলৈ নিদিওঁ আমি ইয়াৰ পৰাই দৃঢ় প্ৰতিজ্ঞা হৈছোঁ ৰাহুল গান্ধী
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি